এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, যিহেতু অসম ITR এডমিশ্যন প্ৰচেছটো হৈ আছে, কাউন্সেলিং প্ৰচেছ ষ্টাৰ্ট হ'ব। ৰেংক ওলালে যিসকলে ৰেংক পোৱা নাই ৰেংকটো চাই ল'বা এবাৰ, লগ ইন কৰিবা আৰু পাছৱৰ্ডটো চেঞ্জ কৰি দিবা। চেঞ্জ কৰাৰ পিছত নিজৰ প্ৰফাইলটো খোল খাব তেনেকুৱাকৈ। আৰু এতিয়া আপোনালোকৰ ফাৰ্ষ্ট কাউন্সেলিং আৰম্ভ হ'ব 23 আগষ্ট, অৰ্থাৎ অহাকালি। ফাৰ্ষ্ট কাউন্সেলিং যেতিয়া আৰম্ভ হ'ব, ফাৰ্ষ্ট কাউন্সেলিং কেইটা বজাত হ'ব সেইটো বাৰু টাইমটো ডাইৰেক্ট ক'ব পৰা নাযায়। যেতিয়াই তাৰমানে চেক কৰি থাকিলে হ'ল। মুঠৰ ওপৰত 12টামান বজাৰ পিছত, দিনৰ 12 বজাৰ পিছত ফাৰ্ষ্ট কাউন্সেলিঙৰ ট্ৰেড চিলেকশ্যন প্ৰচেছটো আৰম্ভ হ'ব। আৰু কেনেকৈ কৰিব লাগে সেইটো মই দেখুৱাই দিম ষ্টেপ বাই ষ্টেপ, সেইটো টেনশ্যন ল'ব নালাগে। আৰু মই যেতিয়া ভিডিঅ'টো বনাম কেনেকুৱাকৈ তাৰমানে চিলেক্ট কৰিব লাগে, তাৰে পিছতহে তাৰমানে কি কৰিবা, ট্ৰেড চিলেকশ্যন কৰিবা। যিসকলৰ আইডিয়া কম আছে আৰু যিসকলৰ আইডিয়া আছে তেওঁলোকে নিজে কৰিব পাৰে। একচুৱেলি তাত কি থাকিব, মানে এনেকুৱাকৈ ইয়াত থাকিব মানে ট্ৰেডবোৰ থাকিব, লগতে ইনষ্টিটিউটৰ নামবোৰ থাকিব আৰু ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব লাগিব, ইনষ্টিটিউট চিলেকশ্যন কৰিব লাগিব। তাৰপিছত এনেকুৱাকৈ চিলেক্ট কৰাৰ পিছত ইমান মানত কি হ'ব, চিলেক্ট কৰা ট্ৰেডকেইটা থাকিব, ইমান মানত ছেভটো থাকিব, নেক্সট কৰিব লাগিব। চ' এনেকুৱাকৈ হ'ব, মই দেখুৱাই দিম বাৰু। এতিয়া মই জাষ্ট দেখুৱাই দিলোঁ। আৰু ইয়াতে এটা কথা মন কৰিবলগীয়া, ট্ৰেড চিলেকশ্যন কৰাৰ আগত গভমেণ্ট আৰু প্ৰাইভেট এই দুটা বস্তু চাই ল'বা, গভমেণ্ট আৰু প্ৰাইভেট ITI, কাৰণ ফাৰ্ষ্ট কাউন্সেলিং হয় আৰু বহুতকেইটা কাউন্সেলিং বাকী আছে। গতিকে সকলোৱে যিমান পাৰে গভমেণ্টতে এপ্লাই কৰি দিবা। আৰু গভৰ্ণমেণ্টত এপ্লাই কৰাৰ পিছত কিবা নহয় কিবা এটা ট্ৰেড বহুতৰে হৈ যাব। আৰু মনে বিচৰা ট্ৰেডটোহে চিলেক্ট কৰিবা। বৰ্তমান ফাৰ্ষ্ট কাউন্সেলিং, ছেকেণ্ড কাউন্সেলিঙত যিটো ট্ৰেড কৰিব বিচাৰা, কাৰণ এবাৰ এডমিশ্যন মানে ছিট পোৱাৰ পিছত এডমিশ্যন ল'বই লাগিব, তাৰমানে এইটো মাষ্ট বি। আৰু এডমিশ্যন লোৱাৰ পিছত যদি নেক্সট কাউন্সেলিং কৰিব পাৰে, তাৰে পিছত অকণমান জামেলা থাকে, কাৰণ ফ্ৰেছ কৰা, আনফ্ৰেছ কৰা এনেকুৱা কিছুমান নিয়ম থাকে। সেই নিয়মবোৰ বাৰু গম পাবা লাহে লাহে। সেইকাৰণে মই কৈছোঁ যে ফাৰ্ষ্ট কাউন্সেলিং যেতিয়া চিলেক্ট কৰিবা, কাৰণ ছেকেণ্ড এডমিশ্যন লোৱা টাইমত তাৰমানে ফাৰ্ষ্ট কাউন্সেলিঙৰ ওপৰত ডিপেণ্ড কৰিয়ে তাৰমানে ছেকেণ্ড কাউন্সেলিঙৰ এলটমেণ্ট ছিটখন ওলাব। সেইকাৰণে ফাৰ্ষ্ট কাউন্সেলিংটো বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি কথা মনত ৰাখিবা। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আৰু এই যে ৰেংকৰ কাৰণে বহুতে হাল্লা কৰি আছে যে ৰেংকটো মই বিচাৰি পোৱা নাই। চাওক, ৰেংকটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, এটা নাম্বাৰ দি দিছে জাষ্ট, কিন্তু এই ট্ৰেড চিলেকশ্যন প্ৰক্ৰিয়াটোহে আচল। গতিকে ইয়াত যদি ভালদৰে চিলেক্ট কৰিব পাৰিছা তেনেহ'লে ছিটটো প্ৰায় কনফাৰ্ম হ'ব। আৰু যদি মানে ভালদৰে চিলেক্ট কৰা নাযায় তেনেহ'লে এইটো ছিটটো কনফাৰ্ম নহ'ব, মানে নাপাব পাৰা। আৰু ইয়াত লক থাকিব, আনলক ছিষ্টেম থাকিব, এইবোৰ বাৰু মই দেখুৱাই দিম বাৰু, ইমান টেনশ্যন ল'ব নালাগে। মানে লকটো লক কৰি দিলে তাৰমানে ধৰি লওক এইমাত্ৰ আপুনি লক কৰি দিলে, তেতিয়া নেক্সট কাউন্সেলিঙত তাৰমানে কৰাত অলপ অসুবিধা হয়, কাৰণ কিছুমান ট্ৰেড চিলেকশ্যন কৰিব নোৱাৰি। সেইকাৰণে আনলক কৰি থ'লে বেছি ভাল হয়। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল। সকলোৱে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক, তেতিয়া আপডেটটো পাই যাব। ধন্যবাদ।